নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেললৈ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, ইয়াৰ আগৰ ভিডিঅ'ত মই অমিতা পুলি কেনেকৈ প্ৰস্তুত কৰা হয় সেই সন্দৰ্ভত মই ভিডিঅ' আপোনালোকক আগবঢ়াইছোঁ। কৃষক বন্ধুসকল, আজি মই পানীলাওৰ খেতিৰ কাৰণে পানীলাওৰ আপোনালোকে পুলি কেনেকৈ তৈয়াৰ কৰিব সেই সন্দৰ্ভত আজিৰ এই ভিডিঅ'টো মই সৰু ভিডিঅ'টো বনালোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো যদি আপোনালোকে ভাল পায় লাইক এটা নিশ্চয় কৰিব আৰু মোৰ চেনেলটোত যদি প্ৰথম আপোনালোকে ভিডিঅ' চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে পৰৱৰ্তী ভিডিঅ'বিলাক আপোনালোকে সময়ে সময়ে পাই থাকিব পাৰে। কৃষক বন্ধুসকল, মই এইবাৰ দুটা প্ৰজাতিৰ লাও লগাম বুলি ভাবিছোঁ আৰু মই সেইটো আপোনালোকক কৈ দিছোঁ। আপোনালোকে এতিয়া এটা ভাল সময়, আপোনালোকে যদি ব্যৱসায়িক ভিত্তিত কৰিব বিচাৰে এইখিনি সময়ত যদি আপোনালোকে লাওৰ গুটি আনি গজালি মেলাই যদি আপোনালোকে পুলি কৰি লগায় তেনেহ'লে ভাল এটা পইচাও আপোনালোকে উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। কৃষক বন্ধুসকল, বজাৰত এটা ভাল ডিমাণ্ড যোৱা বছৰ মই কৰিছিলোঁ এটা লাওৰ জাত। এয়া হৈছে পাণ কোম্পানীৰ, এইটো চাওক, এইটো পাণ কোম্পানীৰ লাওৰ বীজ হয়, বহুত ভাল। এইটো পাণ 1719, এইটো আপোনালোকে ল'ব পাৰে, চাইজত বঢ়িয়া। কৃষক বন্ধুসকল, নতুনকৈ মই আৰু এটা জাত এইবাৰ লগাম বুলি ভাবিছোঁ। সেইটো একচুৱেলি মই পৰীক্ষামূলকভাৱে কৰিম। সেইটো হৈছে আমতলা চিড চেণ্টাৰ, আমতলা নামৰ। সেইটো দেখিছে লাওৰ চাইজটো বঢ়িয়া হ'ব লাগে, গতিকে মই সেইটো লগাম। তাৰমানে আপোনালোকে কৃষক বন্ধুসকল সদায় খেতি কৰোঁতে এটা জাতেৰে নকৰিব, বেলেগ বেলেগ ধৰণে কৰিব, তেতিয়া আপোনালোকৰ সুবিধা হ'ব যে কোনটো প্ৰজাতি আচলতে ভাল হয়, কোনটো জাত ভাল হয়, পৰৱৰ্তী সময়ত আপোনালোকে সেই হিচাপত কৰিব পাৰিব। কৃষক বন্ধুসকল, এই লাওৰ পুলি কেনেকৈ জাৰ্মিনেশ্যন কৰা হয়, কেনেকৈ কৰিম, কি কথা মই আপোনালোকক দেখুৱাই আছোঁ। প্ৰথম কথা হ'ল কৃষক বন্ধুসকল, আপোনালোকে লাওৰ পুলি তৈয়াৰ কৰাৰ কাৰণে যিখিনি আপোনালোকে মাটিৰ সাৰ ল'ব, কেনেকৈ ল'ব মই ইয়াৰ আগৰ ভিডিঅ'টো কৈছোঁ। এইখিনি আপোনালোকে দেখিছে মই মিশ্ৰণ বনাই লৈছোঁ। ইয়াতে মই 70% লৈছোঁ গোবৰ সাৰ, পুৰণা গোবৰ সাৰ। আপোনালোকে ভাৰ্মি কম্প'ষ্টৰ ল'ব পাৰে বা কেঁচু সাৰো ল'ব পাৰে। তাৰপিছত লৈছোঁ মই একেবাৰে ক'লা মাটি, শুকান ক'লা মাটি। ইয়াতে 20% মই ক'লা মাটি লৈছোঁ আৰু 10% লৈছোঁ একেবাৰে পিয়'ৰ বালু, যোনটো আমি বালুৱেদি আমি ঘৰ বনাওঁ বা ঘৰ প্লাষ্টাৰ কৰোঁ, তেনেকুৱা বালু। আৰু এই গোটেইখিনি শুকোৱাৰ পিছত মই কি কৰিছোঁ কৃষক বন্ধুসকল, মই এই বালু চালনি কৰা চালনিৰে মই চালি লৈছোঁ। দেখিছে একেবাৰে মিশ্ৰণখিনি ধুনীয়া হৈছে, একেবাৰে মিশ্ৰণ ধুনীয়া হৈছে। আৰু পুলি কৰাৰ কাৰণে আপোনালোকে এনেকুৱা মিশ্ৰণ বনাব। কৃষক বন্ধুসকল, মিশ্ৰণখিনিৰ কথা মই আকৌ এবাৰ কৈছোঁ। ইয়াতে মই 70% পচন গোবৰ সাৰ লৈছোঁ, পুৰণা গোবৰ সাৰ, আৰু ক'লা মাটি লৈছোঁ, পিয়'ৰ যোনটো ক'লা মাটি, সেইটো 20% লৈছোঁ। আৰু কি লৈছোঁ, 10% লৈছোঁ মই পিয়'ৰ বালি। এইটো লৈ মই মিশ্ৰণখিনি তৈয়াৰ কৰিছোঁ আৰু চালনিৰে চালি লৈছোঁ। বহুত ধুনীয়া হৈছে। আৰু লাষ্টত মই কি কৰিছোঁ কৃষক বন্ধুসকল, ইয়াতে মই কীটনাশক অকণমান দি দিছোঁ, যাতে সেই বীজবিলাক পোক পৰুৱাই নষ্ট কৰিব নোৱাৰে। হয়তো আপোনালোকে জানে যে গোবৰে হওক বা মাটিতে হওক বিভিন্ন ধৰণৰ পোক পৰুৱা থাকে, হয়তো গুটিখিনি নষ্ট কৰিব পাৰে। তাৰ কাৰণে অলপমান আপোনালোকে যি কীটনাশক পায় অকণমান মিহলাই এই মাটিখিনি ৰেডি কৰিব। কৃষক বন্ধুসকল, মই যোৱাবাৰ কিবাকিবি মই পুলি আচলতে প্ৰস্তুত কৰি থাকোঁ। এইবিলাক দেখিছে পানী খোৱা গিলাচ, যিবিলাক আমি ঘৰত কিবা প্ৰগ্ৰাম হ'লে বা বিয়া বাৰু কিবা অনুষ্ঠান হ'লে আমি এই প্লাষ্টিকৰ গিলাচ ব্যৱহাৰ কৰোঁ। এইবিলাক গিলাচত মই লাওৰ পুলি প্ৰস্তুত কৰিম। আৰু কৃষক বন্ধুসকল, এই গিলাচৰ তলফালেদি কিনে আপোনালোকে ফুটা কৰি ল'ব। আপোনালোকে নিশ্চয় দেখিছে, কেমেৰা যি ঢুকি পাইছে, এনেকৈ মই ফুটা কৰি লৈছোঁ। তাৰমানে কি হয়, এই মিশ্ৰণখিনি দিয়াৰ পিছত, গুটি দিয়াৰ পিছত, যিহেতু আমি ইয়াতে মাজে সময়ে পানী দিব লাগিব, আৰু মাজে সময়ে নহয়, এতিয়া যিহেতু খৰাং বতৰ, গতিকে আপোনালোকে প্ৰতিদিন এবাৰ হ'লেও কিন্তু পানী দিব লাগিব। গতিকে কেনেকৈ পানী দিব, কি কথা, বা কেনেকৈ গুটিটো আপোনালোকে ইয়াতে দিব, মই প্ৰচেছখিনি দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। কৃষক বন্ধুসকল, প্ৰথমতে আপোনালোকে কি কৰে, এই গিলাচটোৰ আধা অংশ আপোনালোকে এনেকৈ মাটি সোমাই ল'ব, আধা অংশ মাটি সোমাই ল'ব। তাৰপিছত কি কৰিব কৃষক বন্ধুসকল, মই পেকেটটো কাটাই নাই, মই দেখুৱাই আছোঁ। আপোনালোকে বীজটো কেনেকৈ দিব, কোনফালে দিব, এয়া দেখিছে কৃষক বন্ধুসকল, এইবিলাক লাওৰ গুটি। আপোনালোকে এই গিলাচত গুটিটো দিওঁতে এই যোনটো এই মূৰ ছাইড,
এইটো ওপৰ ফালে কেতিয়াও নিদিব। তাৰমানে কি হয়, এইটো চাইডেদি আপোনালোকৰ শিপা ওলায়। গতিকে আপোনালোকে যেতিয়া নাৰ্চাৰী প্ৰস্তুত কৰিব, এই বস্তুটো তলফালে দিব, এনেকৈ দিব। তাৰমানে এইফালেদি প্ৰথমতে শিপা ওলাব আৰু ওপৰফালে পাত ওলাব। গতিকে এনেকৈ আপোনালোকে দি দিলে, আপোনালোকে দেখিছে। তাৰপিছত কি কৰিব, এইখিনি বাকীখিনি আপোনালোকে এই মিশ্ৰণখিনি দি পুৰ কৰি ল'ব আৰু বেছি হেঁচিব নালাগে। এনেকৈ দি দিলে বছ হৈ গ'ল। তাৰপিছত ইয়াতে আপোনালোকে বঢ়িয়াকৈ পানী দিব আৰু পানী কেনেকৈ দিব সেইখিনি প্ৰচেছ মই দেখুৱাই আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক। এটাত এনেকৈ গুটি দিলোঁ, বীজ দিলোঁ আৰু এটাত মই দেখুৱাই আছোঁ। এইখিনি আপোনালোকে মিশ্ৰণখিনি আধা দিব, গোটেইখিনি দিব নালাগে, এনেকৈ আধা দিব, আধাৰ অলপ বেছি দিব। তাৰপিছত কি কৰিব, বীজটো এইটো লাওৰ যোনটো বীজ, এই আকৌ মই কৈছোঁ এই মূৰটো তলফালে দিব, এনেকৈ দিব। তাৰমানে তলফালে সেইটো যিটো পাতল ছাইড হয় সেইটো দি শিপা ওলায়। গতিকে শিপা তলফালে থাকে, এনেকৈ দি বছ আপোনালোকৰ এনেকৈ হৈ গ'ল। এনেকৈ আপোনালোকে কৰক। আপোনালোকে চাব যে 5 পৰা 6 দিনৰ ভিতৰত গজালি মেলিব আৰু ধুনীয়াকৈ গজালি মেলিব। কৃষক বন্ধুসকল, আপোনালোকে এনেকৈ গিলাচত বীজখিনি দি আপোনালোকে এনেকৈ ইয়াতে দেখিছে এনেকৈ সজাই ৰাখিব, যাতে পানী নপৰে। আজিকালি যিহেতু বৰষুণৰ বতৰ, গতিকে পানী আহিলে বেয়া হ'ব পাৰে বা মাটিখিনি যোনটো সাৰ পানী আপুনি দিছে সেইখিনি আপোনালোকৰ হয়তো ধুই যাব পাৰে। গতিকে আপোনালোকে এনেকৈ ছাঁযুক্ত জেগাত ৰাখিব য'ত পানী নপৰে। তাৰমানে পানীটো আপোনালোকে দিবই। গতিকে আৰু পানী দিয়াৰ কাৰণে কৃষক বন্ধুসকল, আপোনালোকে এনেকুৱা এটা জাৰ লৈ ল'ব। এইটো জাৰ মানে পুলিত বিশেষকৈ যিসকলে নাৰ্চাৰী কৰে বা নাৰ্চাৰী কৰাৰ কাৰণে পানী দিয়াৰ কাৰণে বহুত সুবিধা হয়, বেছি দামো নহয়। আপোনালোকে এনেকুৱা এটা লৈ ল'ব। তাৰপিছত এনেকৈ সজোৱাৰ পিছত কৃষক বন্ধুসকল, এনেকৈ গিলাচবিলাক সজাই ৰখাৰ পিছত আপোনালোকে প্ৰতিদিন ডেইলি এবাৰকৈ এনেকৈ পানী দি দিব। পানী দি মাটিখিনি জিকাই দিব, এনেকৈ ধুনীয়াকৈ জিকাই দিব। যদি বেছি খৰাং বতৰ হয়, আপোনালোকে দিনত 2বাৰকৈ পানী দিব, পুৱাৰ ভাগত এবাৰ আৰু গধূলি এবাৰ দি দিব। চাব যে 4-5 দিন ভিতৰত আপোনালোকৰ এইবিলাকৰ পৰা লাওৰ গজালি মেলিব আৰু ধুনীয়া গছ হ'ব। তে কৃষক বন্ধুসকল, আপোনালোকে লাও খেতিৰ কাৰণে লাওৰ পুলি কেনেকৈ প্ৰস্তুত কৰিব, এই সৰু ভিডিঅ'টো মই প্ৰাথমিক ভিডিঅ' হিচাপে মই আগবঢ়ালোঁ। আৰু পৰৱৰ্তী সময়ত মই কেনেকৈ লাওৰ এই পুলিখিনি হয়, কেনেকৈ গজালি মেলে, সেই পৰৱৰ্তী সময়ত আপোনালোকক দেখুৱাম। আৰু মই মাটিত মই কেনেকৈ ৰোপণ কৰিম সেই সন্দৰ্ভত ভিডিঅ' মই মোৰ চেনেলত আপোনালোকে পাই থাকিব। গতিকে আপোনালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু যদি কিবা কথা থাকে আপোনালোকে কমেণ্টত মোক সুধিব পাৰিব। কৃষক বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে। ধন্যবাদ।